বিদেশী নাগৰিকৰ ক্ষেত্ৰত কেন্দ্ৰৰ নতুন নিৰ্দেশনা 2024 31 ডিসেম্বৰৰ পূৰ্বে ভাৰতত প্ৰৱেশ কৰা লোকলৈ সকাহ আফগানিস্তান বাংলাদেশ পাকিস্তানৰ পৰা অহা লোকৰ বাবে এই সুবিধা কেন্দ্ৰৰ নিৰ্দেশনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰব্ৰজন আৰু বিদেশী নাগৰিক আইন 2025 জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে এই নিৰ্দেশনাৰ জৰিয়তে বৈধ তথ্য অবিহনে পাকিস্তান বাংলাদেশ আফগানিস্তানৰ পৰা অহা লোকে বাস কৰিব পাৰিব ভাৰতত তিনিখন দেশৰ পৰা অহা হিন্দু শিখ বৌদ্ধ ধৰ্মাৱলম্বী জৈন পাৰ্চী খ্ৰীষ্টিয়ান লোকে লাভ কৰিব এই সুবিধা কেন্দ্ৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যৰ দল সংগঠন CAAৰ জৰিয়তে 2014 চনৰ 31 ডিসেম্বৰৰ পূৰ্বে ভাৰতত প্ৰৱেশ কৰা লোকে লাভ কৰিছিল নাগৰিকত্ব কিন্তু কেন্দ্ৰৰ নতুন ৰাজপত্ৰিত অধিসূচনাৰ জৰিয়তে ভাৰতত থকাৰ সুবিধা লাভ কৰিব 2024 চনৰ 31 ডিসেম্বৰৰ পূৰ্বে ভাৰতত অহা লোকসকলে এই ক্ষেত্ৰত প্ৰকাৰান্তৰে বিদেশীক নাগৰিকত্ব প্ৰদানৰ প্ৰস্তুতি বুলি চৰকাৰক সমালোচনা বিৰোধীৰ এই ক্ষেত্ৰত বিজেপিয়ে অসমীয়া জাতি সংস্কৃতি ধ্বংস কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ বুলি কয় বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হিৰেন গোহাঁই কোনো সন্দেহ নাই অসমীয়া জাতি সংস্কৃতি ধ্বংস কৰাৰ এটা অতি ভয়ংকৰ শেহতীয়া পদক্ষেপ আমি বহু বছৰ ধৰি ৰাইজক সতৰ্ক কৰি দি আছোঁ যে এওঁলোকৰ অভিপ্ৰায় মুঠেই শুভ নহয় এওঁলোকে অসমীয়া খিলঞ্জীয়াক ৰক্ষা কৰাৰ নামত কেৱল মুছলিম বিদ্বেষ প্ৰচাৰ কৰিছে আৰু বংগীয় ভাষা সংস্কৃতিক অসমত প্ৰাধান্য দিবলৈ প্ৰতিপত্তি কৰিবলৈ সুবিধা কৰি দিছে আজি আমাৰ সকলোৱে মনত পেলাওক 19 শতিকাৰ পৰা আমি যিটো অভিযান যুদ্ধ কৰি আহিছিলোঁ স্বাধীনতাৰ সময়ত ভাবিছিলোঁ যে এইবাৰ আৰু নতুনকৈ অস্তিত্বৰ সংগ্ৰাম কৰিব নালাগে কিন্তু এই বিজেপি চৰকাৰ আহি ক্ষমতালৈ অহাৰ পিছত প্ৰথমতে ক্ৰমে ক্ৰমে লাহে ধীৰে আৰু এতিয়া অতি দ্ৰুত গতিত তেওঁলোকে অসমীয়াক ধ্বংস কৰিবলৈ ওলাইছে আনহাতে নতুন নিৰ্দেশনাৰ বাবে আছু তথা কংগ্ৰেছ নেতৃত্বও কঠোৰ সমালোচনা কৰে বিজেপি চৰকাৰক যিবিলাক নটিফিকেশ্যন কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰা ইতিমধ্যে ওলাইছে যোৱা 1 ছেপ্টেম্বৰ তাৰিখৰ এই নটিফিকেশ্যনটোৱে সমগ্ৰ অসমবাসী ৰাইজৰ আবেগ অনুভূতিক পুনৰবাৰ অশ্ৰদ্ধা কৰিছে আৰু তেওঁলোকে কেৱল মাত্ৰ বিদেশী চৰণীয়া পথাৰ হিচাপে কোনোবা লোক ক'ৰবাৰ পৰা বিভিন্ন ধৰ্মীয় কাৰণতে হওক আন কাৰণতে হওক ইয়াত আশ্ৰয় ল'বলৈ আহিব আৰু অসমে তেওঁলোকক আমাৰ ভূমিত থাকিবৰ কাৰণে অসমীয়া মানুহখিনিয়ে আমাৰ নিজৰ সভ্যতা সংস্কৃতি হেৰুৱাব এই কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে এই সিদ্ধান্ত বাতিল হ'ব লাগিব আৰু ইয়াৰ ফলত অসমৰ ওপৰত যি হেঁচা পৰিব এই হেঁচাই অসমীয়া জাতিটোৰ প্ৰতি বিপদ আনিব আমি ইয়াৰ দুৰ্ঘোৰ প্ৰতিবাদ কৰিছোঁ আৰু মই আশা কৰোঁ নাগৰিকত্ব সংশোধনী আইনৰ সময়ত অসমৰ সকলো মানুহে মিলি যেনেকৈ ৰাজপথলৈ ওলাই আহিছিল এতিয়া সময় হৈছে নিজৰ নিজৰ ৰাজনৈতিক যি আদৰ্শ থাকক সেই আদৰ্শ বাদ দি অসমীয়া জাতি ৰক্ষা কৰিবলৈ সকলোৱে পুনৰ আন্দোলনৰ কাৰ্যসূচী ল'ব লাগে ইফালে অসমীয়া জাতি ধ্বংস কৰাৰ চেষ্টাৰে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰাৰ অভিযোগ অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ গোটেইখিনি মানুহ ইয়ালৈ অহাৰ অধিকাৰ লাভ কৰে ইয়াত যদি নাগৰিকত্ব পোৱাৰ অধিকাৰ লাভ কৰে আৰু কৈছে যে পাছপৰ্ট নোহোৱাকৈ অহাখিনিও হ'ব পলাই চুৰ কৰি যেনে তেনে যোনেই আহক সকলোৰে হ'ব যদি এইটো হয় তেতিয়াহ'লে কি হ'ব তেতিয়াহ'লে বাংলাদেশৰ 1,10,00,000 মানুহে আমাৰ নাগৰিকত্ব পোৱাৰ অধিকাৰ থাকিব আজি 2024 31 ডিচেম্বৰ কাইলৈ 2034 31 ডিচেম্বৰ তাৰপিছত 2045 31 ডিচেম্বৰ আৰু তাৰপাছত অনিৰ্দিষ্ট কালৰ কাৰণে এয়াই হ'ল হিন্দু সাম্প্ৰদায়িকবিলাকৰ হিন্দুত্ববাদী হতৰ আমাৰ অসমীয়া জাতিটোক ধ্বংস কৰাৰ আটাইতকৈ ডাঙৰ ষড়যন্ত্ৰ এতিয়া কাখন তেওঁলোকে নাম নোলোৱাকৈ তেওঁলোকে নতুন নটিফিকেশ্যন আনি আকৌ 2024 চনৰ 31 ডিচেম্বৰলৈকে বিদেশী বোজা জাপি দিব খুজিছে এইটো অসমৰ প্ৰতি চূড়ান্ত অন্যায় আৰু দিল্লীয়ে নিজৰ ৰাজনৈতিক ক্ষমতাৰ কাৰণে দেশত ৰাজনৈতিক এটা মেৰুকৰণৰ ৰাজনীতি কৰিবৰ কাৰণে বিহাৰত নিৰ্বাচন আছে আগন্তুক দিনসমূহত অসমত নিৰ্বাচন হ'ব উত্তৰ প্ৰদেশত ভৱিষ্যতে হ'ব এইবোৰ চাই যিবোৰ মূল ৰাজ্য এইবোৰত যাতে বিজেপি নিৰ্বাচনত জিকিব পাৰে সেই কাৰণে আৰু 10 বছৰ তাৰমানে 53 বছৰ বিদেশীৰ বোজা অসমত জাপি দিছে এইটো অসমৰ প্ৰতি চূড়ান্ত অন্যায় অসমৰ ৰাইজে নামানে আৰু সেই কাৰণে আজি এই কৰমৰ দিনটোতে আমি ক'ব খুজিছোঁ যে দিল্লীয়ে অসমক কৰা অন্যায়ৰ বিৰুদ্ধে অসমৰ জনগণে মাৰ বান্ধি থিয় হ'ব
চৰকাৰৰ নতুন নিৰ্দেশনাৰ বিৰুদ্ধে সৰব হয় ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা। নতুন অধিসূচনাৰ জৰিয়তে ভয়ংকৰ ষড়যন্ত্ৰৰ অভিযোগ সাংসদ অজিত ভূঞাৰ। কোনো ইয়াক দেশপ্ৰেমী মানুহে সমৰ্থন কৰিব নোৱাৰে। এটা ভয়ংকৰ ষড়যন্ত্ৰ। মই ইমানেই কওঁ যে এই কথাক, এই ভাৰত চৰকাৰৰ এই পদক্ষেপক, এই জঘন্য পদক্ষেপক, এই ষড়যন্ত্ৰক সমালোচনা কৰাৰ কোনো ভাষা আজি বিচাৰি পাবলৈ টান হৈছে। এখন চৰকাৰে কি কৰা নাই? এখন চৰকাৰে জাতি মাটি ভেটি এইবিলাকৰ শ্লোগান দি ক্ষমতাত বহা এখন চৰকাৰে প্ৰতিটো পদক্ষেপত অসমীয়া জাতিক, অসমৰ সমাজ জীৱন ধ্বংস কৰাৰ কাৰণে উঠি পৰি লাগিছে। AIDFে সমালোচনা কৰে কেন্দ্ৰৰ নতুন নিৰ্দেশনাৰ। এতিয়া 24লৈকে আৰু যিখিনি মানুহ বিদেশী বাংলাদেশী বিজেপি নিজৰ ভোট বেংক সুৰক্ষিত কৰাৰ স্বাৰ্থত আনিছে, সেইখিনিকো নাগৰিকত্ব দিব বুলি এতিয়া যিটো অৰ্ডাৰ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে জাৰি কৰিছে, এইটোক মই কণ্ডেম কৰিছোঁ। এইটো অতি সোনকালে উদ্ৰ কৰিব লাগে। ইফালে CAৰ প্ৰসংগৰে নতুন নিৰ্দেশনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 12 জনে আজিলৈকে আবেদন কৰিছে। 12 জনৰ ভিতৰত 3 জনে নাগৰিকত্ব পাইছে। 9 জনৰ আবেদন বিবেচনাধীন হৈ আছে। যি 20 লাখ 25 লাখৰ টাৰ্গেট দিছিলে, তাত 12 জনেহে আজিলৈকে আবেদন কৰিছে যোৱা 2 বছৰত। গতিকে এই আইনখনৰ বিষয়ে আমি কিমান আলোচনা কৰাৰ প্ৰাসংগিকতা আছে আপোনালোকে নিজেই ঠিক কৰিব পাৰিব। আজি ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।